নাচপালিও এতিয়া অফিচলৈ এনেকৈ গ'লে নহ'ব নহয়। মা কথাবিলাক অলপ লাহে লাহে কোৱাচোন। কিয় লাহেকে ক'ব লাগে? ইমানটা ভাল খবৰ লাহেকে ক'ব লাগে নেকি? মা তুমি কথাবিলাক বুজি পোৱা নাই। আমাৰ লগত এতিয়া প্ৰেৰণা বাও থাকে আৰু তুমি জানো শুনিছা প্ৰেৰণা বাই কেতিয়াবা বোনাছ পোৱা কথা? নাই শুনা। সেইটোৱেই কথা। প্ৰেৰণা বাই তাত ইমান বছৰৰ পৰা চাকৰি কৰি আছে কিন্তু এতিয়ালৈকেতো বোনাছ পোৱা নাই আৰু মই তাত জইন কৰা এসপ্তাহো হোৱা নাই। মইচোন বোনাছ পাইছোৱেই আৰু এইবিলাক কথা প্ৰেৰণা বাই শুনিলে বেয়া নালাগিব জানো তাইৰ মনটো? এইবোৰ কথা এতিয়া কৈ নুফুৰিবা। মই যাওঁ দিয়া। প্ৰেৰণা দেখোন ওলোৱা হোৱাই নাই। এতিয়া ৰৈ থাকিলে মোৰ দেৰি হ'ব আৰু দেৰি হ'লে অফিচত মোক খং কৰিব। মই যাওঁ দিয়া। যা যা সোনকালে যা, নহ'লে আকৌ ভাবিব দুদিন বোনাছ পাই ল'ৰাটোৰ বাহাদুৰি হ'ল। দিয়া আহোঁ দিয়া। যা 5 কিলোতে মিলাই দিওঁ না। নহ'ব 10 কিলো লাগিবই। হেই অ ভাইটি এই বৰ্মনৰ ঘৰ কোনটো চিনি পোৱা নে? নাপাওঁ দেই। কি কথা আপুনি পায় নেকি? ওচৰৰ মানুহ হৈ চিনি নোপোৱা? এখন গুৱাহাটী হয়, এনেই আমনি কৰি নাথাকিব। মই বেলেগ এটা টেনশ্যনত আছো। আপুনি 10 কিলো নহয় 5 কিলোত মিলাই দিয়ক। নহ'ব 10 কিলো লাগিবই। গুৱাহাটীৰে মানুহ আপুনি মইতো চিনি পাওঁ সকলোকে। আপুনি মোৰ কথাটো মানি লওক, আপোনাৰতো পাছত মিলাম। আহকচোন। হেল্ল'। এই মানুহজনী ঘৰত নাই যে, কলৈ গ'লানো? নকবা আৰু মই মানুহ এঘৰৰ এড্ৰেছ বিচাৰি ফুৰিছো। কাৰ? বৰ্মন। এই মনহত যে আছিল। তেওঁলোকৰ ঘৰলৈ আকৌ কিয় গৈছা? তেওঁলোকৰ ঘৰলৈ অহা নাছিলো। এই বেংকলৈহে আহিছিলো। এই ৰাস্তাতে বৰ্মনক লগ পালো, তাকে ভাবিলো এপাক সোমাই যাওঁ। এতিয়া ঘৰটোৱে উলিয়াব পৰা নাই নহয়। এই বৰ্মনক দেখোন লগ পাইছাই। লগ পাইছিলো কিন্তু গুচি গ'ল নহয়। তেনেহলে বাদ দিয়া, আহা সোনকালে। এঠাইত বিয়া এখন আছে, খবৰ এটা লৈ আহো। নোৱাৰো নহয়, বেংকৰ কাম কৰাই নাই। তেনেহলে বেংকলৈ যোৱা আকৌ। এনেই ঘৰ বিচাৰি সময় নষ্ট কৰিব নালাগে। তেওঁলোকৰ ঘৰটো পোৱা হলে খবৰ দুটামান ল'ব পাৰিলোহেঁতেন। তেনেহলে যোৱা যোৱা যোৱা, মই অকলে গৈ আহো দিয়া। আবেলি এপাক আহিবাচোন। হ'ব 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 দিয়া। দেৰিয়ে হৈছে, কি কৰো? অফিচলৈ যোৱাৰ সময়তনো এইবোৰ কি মিলি ললা? কিবা এটা মিলাই আছো ৰবা। এই সময়ত আকৌ কি মিলাব লগা হ'ল? আজিনো কোনটো ফাইলৰ কাম কৰিব পাৰো সেইটোকে চাই আছো। এইবিলাক আমি অফিচতো চাব পাৰিম। এতিয়া ব'লা সোনকালে অফিচলৈ ব'লা। ঘৰত দেৰি কৰি থাকিলে অফিচৰ কামবোৰো দেৰি হৈ যাব। আজিকালি দেখোন তোমাৰ অফিচলৈ যোৱা উৎপাতটো মোতকে বেছি হৈছে, কিয়? হ'বই, কামবোৰ কৰি মোৰ ইমান ভাল লাগিছে যে এতিয়া ঘৰলৈ আহি মই বেয়াহে পোৱা হৈছো।